হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি অতি সহজতে ছাগলী মাংসৰ এটা ৰেচিপি বনাই দেখুৱাম। সামগ্ৰীখিনি মই ডেছক্ৰিপশ্যনত দি দিম। এতিয়া আহোঁ ৰেচিপিটোলৈ। প্ৰথমতে দৈৰ লগতে সকলোখিনি মছলা দি পেলাই আমি ভালদৰে মিক্সাৰ জাৰ এটাত পিচি ল'ম। মছলা আপোনালোকে মাংসত যি যি দিয়ে, জিৰা, ধনিয়া, জালুকৰ গুড়ি, আদা নহৰু গ্ৰেটটো মোৰ ওচৰত নাইকিয়া হৈ থাকিলে পিঁয়াজ, বিলাহী আদি আমি পিচি ল'ম। মোৰ লগত অলপমান ভাজা পিঁয়াজো আছিলে, মই সেইখিনিও দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নিদিলেও হৈ যায়। আনহাতে কেৰাহীত তেল গৰম হ'লে কাটি ৰখা পিঁয়াজ আৰু শুকান জলকীয়াখিনি দি দিব। তাতে আলু আৰু মাংসখিনি দি ভাজি থাকিব। আলু সিজি অহাৰ নিচিনা হ'লে তাতে মছলা পেষ্টটো দি ভালদৰে লৰাই ভাজি ল'ব। ছাগলী মাংস এনেও অলপ টাইম দি ভাজি বনালে ভাল হয় মাংসটো। ইচ্ছা কৰিলে আপোনালোকে এই ষ্টেপটোৰ পাছত কুকাৰতো দি দিবলৈ পাৰে। মই পিছে কেৰাহীতে বনাই দেখুৱালোঁ। মাংসখিনি ভাজি অহাৰ পিছত তাতে উতলা গৰম পানী দি দিব। গৰম পানী দিলে মাংসৰ সোৱাদটো ভাল হৈ থাকে। গ্ৰেভিখিনি আপোনালোকে ইচ্ছা অনুযায়ী ৰাখিব কেনেকৈ খায়। আৰু নমোৱাৰ আগে আগে তাতে গৰম মছলা অলপমান দি দিব। ছাগলী মাংসত গৰম মছলা নিদিলে গোন্ধ নিচিনা এটা থাকি যায়, আৰু গৰম মছলাটো দিবই লাগে। আৰু এনেকৈ হৈয়ে গ'ল আৰু অতি সহজতে বনাব পৰা ছাগলী মাংস। পিছে ছাগলী মাংস বনাওঁতে অলপমান টাইম দি বনাব। 1 ঘণ্টা বা 45 মিনিট বনাওঁতে লাগেই আৰু। এইখিনি আপোনালোকে ৰুটিৰ লগতো খাবলৈ পাৰে। মই লগত অকণমান চালাড, মাংস থাকিলে যিহেতু দাইলৰ প্ৰয়োজন নাথাকে, মই মাংস থাকিলে দাইল খাই ভালেই নাপাওঁ। আৰু লগতে এখন মিক্স ভেজ আছিলে। আপোনালোকেও কেতিয়াবা এনেদৰে মাংসটো বনাই চাবচোন। মাংস বনাব নজনাসকলেও এই ষ্টেপটো ফ'ল' কৰিলে অতি সহজতে মাংস বনাই খাব পাৰিব। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।